গঠন হৈছেহে মাত্ৰ তেখেতৰ সো এক ভাল সংগঠন হৈছে আদিবাসী সমাজৰ আশা আকাংক্ষা অভাৱ অভিযোগ পূৰ্ণ কৰাৰ দায়িত্ব চৰকাৰৰ আছে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন সমবিকাশৰ দায়িত্ব চৰকাৰৰ আছে আৰু এইভাবে আদিবাসী মহাসভাই মোক ইয়াত নিমন্ত্ৰণ দিছিলে নিমন্ত্ৰণ ৰক্ষা কৰি মই ইয়াত উপস্থিত হলো আদিবাসী সমাজৰ প্ৰতিনিধিত্ব ইয়াত আছে মই ভাবো যে অহা দিনবোৰত আদিবাসী মহাসভাই আদিবাসী সমাজৰ সমস্যা সমাধানৰ দিশত ভাল ভূমিকা ল'ব স্যার আদিবাসী সমাজত যথেষ্ট দাৰিদ্ৰতাৰ বিষয় উঠি আহে প্ৰায় তেওঁলোকে চৰকাৰে যিমানখিনি সা সুবিধা আছে তেওঁলোকে সদায় বঞ্চিত হয় এই ক্ষেত্ৰত আপোনালোকৰ চৰকাৰে কি ধৰণৰ পদক্ষেপ মানে মই ক'লোতো যে স্বাগতম জনাইছোঁ যে তেখেতসকলে এক সংগঠন জন্ম দিছে যিটো সংগঠনৰ জৰিয়তে আমি তেখেতসকলৰ অভাৱ অভিযোগৰ বুজ ল'ব পাৰিম আৰু পৰাপক্ষত যিমান পাৰোঁ তেখেতসকলক সহায় কৰি উন্নত সমাজত পৰিণত কৰা চেষ্টা কৰিছোঁ স্যার এটা প্রশ্ন আছে যে আপনার বিরোধী কংগ্রেস দল বা বিরোধী পক্ষই সদনত বিধানসভার মজিয়াত যেটো কৈছে যে জলসিঞ্চন বিভাগৰ যেটো দুর্নীতির কারণে তালকে তদন্ত বিচাৰিছে এই সন্দর্ভত আপনি কি কব সাকে আপনার বিভাগত দুর্নীতি হৈছে নে কোনো তথ্য নিদিয়াকে কোনো কাগজ নিদিয়াকে কোনো নাই তেখেতসকলে সদনত প্ৰস্তাৱ দিছে মই ভাবিছোঁ ঠিক আছে বিৰোধীৰ ভূমিকা বিৰোধীয়ে পালন কৰিব আমাৰ ভূমিকা আমি পালন কৰিম আৰু ক'ৰবাত যদি ভ্ৰষ্টাচাৰ আছে দেখুৱাই দিয়ক মোৰ ব্যক্তিগত জীৱনত ভ্ৰষ্টাচাৰ বোলা বস্তুৰ কোনো স্থান নাই আৰু মই অভাৱী মানুহ নহয় ৰাজনীতিত MLA হোৱাৰ আগতে মন্ত্ৰী হোৱাৰ আগতে মই ভাল প্ৰতিষ্ঠিত ব্যৱসায় আছিলোঁ আৰু মই নাভাবোঁ যে এই ভ্ৰষ্টাচাৰ কৰি পইচা কৰিব লগা মোৰ প্ৰয়োজন আছে পইচাৰ প্ৰয়োজন যদি থাকিলে হয় পইচাৰ হেঁপাহ যদি থাকিলে হয় মই ব্যৱসায় কৰি থাকিলোঁ হয় কিন্তু ব্যৱসায় বাদ দি যদি ৰাজনীতিত আহিছোঁ ভাল কাম কৰাৰ কাৰণে আহিছোঁ আৰু ভাল কাম কৰিব যাওঁতে বহুত বাধা আহিব ভাল কাম কৰিব যাওঁতে বহুত ধৰণৰ বিৰোধৰ সন্মুখীন হ'ব লাগিব ঠিক আছে মোৰ কোনো ব্যক্তিগত কোনো আক্ষেপ নাই সামাজিকভাৱে মানুহ যিসকলে মোক জানে চিনি পায় তেখেতসকলে মোৰ চৰিত্ৰ মোৰ কাম সকলোৱে চিনি পায় আৰু যিসকলে চিনি নাপায় তেখেতসকলৰ ওচৰতো মই প্ৰাৰ্থনা ৰাখিম যে অপপ্ৰচাৰত আপোনালোকে মন নিদিব সততা আৰু নিষ্ঠাৰে কাম কৰাৰ যিটো দায়িত্ব আপোনালোকে মোক দিছে সেইটো মই সদায় পালন আপুনি পইচাৰ কথাটো কৈছে অৰ্থাৎ পইচা লৈ বিৰোধী দলৰ এগৰাকী বিধায়ক মনোৰঞ্জন তালুকে জ্যেষ্ঠ তেখেতৰ সন্দৰ্ভত কি ক'ব ঠিক আছে এইবিলাক ৰাজনীতিত চলি থাকে কোনে কি কৰিছে কি কৰা নাই মোৰ এইবিলাকত বহুত মন নাথাকে শাসক বিৰোধী এইটোত মন নাথাকে মোৰ মনটো থাকে যে সমাজত কোনটো কাম হোৱা নাই কি কাম কৰিব পাৰিলে সমাজখন উন্নত হ'ব অসমখন উন্নত হ'ব অসমখন আগুৱাই যাব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্য বিভাগৰ দায়িত্ব দিছে স্বাস্থ্য বিভাগত কেনেকৈ আমি ভাল চিকিৎসা দিব পাৰোঁ প্ৰত্যেকজনৰ ওচৰত আমি কেনেকৈ থিয় হ'ব পাৰোঁ প্ৰত্যেকজন ৰোগীক কেনেকৈ ভাল চিকিৎসা দিব পাৰোঁ কেনেকৈ হস্পিটেল ভাল হ'ব পাৰে কেনেকৈ বেছি সুবিধা আমি দিব পাৰোঁ তাতে মই মনোযোগ কৰোঁ আপুনি যেহেতু চিৰাং জিলাত আহিছে চিৰাং জিলাত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে ইয়াতে যিখিনি চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ প্ৰয়োজন চিভিল হস্পিটেলে হওক বা ভিতৰৰ অঞ্চলত নাই বহুতখিনি দিয়াৰ চেষ্টা কৰা হৈছে ডক্টৰৰ ক্ষেত্ৰত এটা কথা আমি উপলব্ধি কৰিব লাগিব যে ডক্টৰ প্ৰয়োজনতকৈ কম আছে আমাৰ হাতত আৰু ডক্টৰটো টেণ্ডাৰ দিলে ডক্টৰ নাপায় ডক্টৰটো মেডিকেল কলেজৰ পৰা পঢ়া শুনা কৰি ওলাব লাগিব আমি ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতৰ নেতৃত্বত আজি অসমত 14খন মেডিকেল কলেজ চলি আছে 10খন নিৰ্মাণাধীন আছে যোৱা 10 বছৰতে প্ৰায় 8খন মেডিকেল কলেজ আৰম্ভ হ'ল চ' মই ভাবোঁ যে অহা দিনবোৰত এই অভাৱ অভিযোগো আমি পূৰ্ণ কৰিব পাৰিম ভিতৰুৱা অঞ্চলত কেনেকৈ ভাল চিকিৎসা দিব পাৰি তাৰ চিন্তা আমাৰ আছে তাৰ ওপৰত আমি কাম কৰি আছোঁ বিধায়ক এজনে যোনটো ফোন কলত টকা ডিমাণ্ড দিছিল সেই বিধায়কজনে এতিয়াতো আপোনাৰ বিধায়কজনৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কি থাকিব দলে ইয়াৰ ওপৰত ৰিয়েকশ্যন দিব চৰকাৰ